জনাইছোঁ। প্ৰথমেই আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে অনুষ্ঠানটি আমি 5 বজাত 3গৰাকীকৈ কেবিনেট মন্ত্ৰী আমাৰ তেজপুৰৰ গীতা উপাধ্যায় বাইদেৱে পদ্মশ্ৰী বঁটাৰে বিভূষিত হৈছিল। বাইদেউ যথেষ্ট দীৰ্ঘদিন ধৰি অসুস্থ। বাইদেউ তাৰ সমান্তৰালভাৱে অসমৰ সোণখেৰীয়া গীতসমূহৰ ওপৰত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমি সকলো কাৰ্যসূচীত অন্তিম মুহূৰ্তলৈকে আপোনালোকৰ উপস্থিতি কামনা কৰি পুনৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আদৰণীয় স্বাগতম জনাই আজিৰ অনুষ্ঠান শুভাৰম্ভ কৰিব বিচাৰিছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ তেজপুৰৰ জ্যোতি ভাৰতীৰ শিল্পীৰ এটি সমবেত গীতেৰে শোণিতপুৰ জিলাৰ ইতিহাস সম্পৃক্ত কৰি তেজপুৰৰ তথা ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী প্ৰয়াত দিলীপ চৌধুৰী ৰচিত আৰু তেখেতৰ সুযোগ্য পুত্ৰ জ্যোতি ভাৰতীৰ শিল্পী আলিমপন চৌধুৰী পৰিচালিত এই সমবেত গীতেৰে আজিৰ এই অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ জ্যোতি ভাৰতীৰ শিল্পীসকলক অনুৰোধ জনাইছোঁ।
ইয়াৰ পিছতেই আদৰণি যোগদান কৰা মাত্ৰ 9 দিন হৈছে তেখেতৰ আহি এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব লগা হৈছে। সেয়ে যোৱাবাৰৰ দৰে প্ৰণাঢ্যকৈ আয়োজন কৰাৰ সলনি 2টা দিনত যথেষ্ট কষ্টসাধ্য এক প্ৰচেষ্টাৰে এই অনুষ্ঠান আয়োজন কৰা হৈছিল। আমি সন্মানীয় জিলা আয়ুক্তগৰাকীক আদৰণি ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। অধ্যক্ষ তথা নলবাৰী সমষ্টিৰ মাননীয় বিধায়ক পদ্মা হাজৰিকা ডাঙৰীয়া আৰু মঞ্চত সন্মুখত উপবিষ্ট সুধীবৃন্দ আৰু আমাৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, ঐতিহ্যমণ্ডিত এই শোণিতপুৰ জিলাখন 1983 চনৰ আজিৰ দিনটোতে অবিভক্ত দৰং জিলাৰ পৰা পৃথক হৈ নতুন জিলা হিচাপে পৰিগণিত হৈছিল। শোণিতপুৰ নামটো ইতিহাস গৰখা এক নাম। বান ৰজাৰ দিনৰ পৰাই এই নামটো আহিছে। হৰিহৰ যুদ্ধ ইয়াত হৈছিল, যাৰ ফলশ্ৰুতিমতে শোণিতৰ নৈ বৈ গৈছিল আৰু তাৰ পাছতে আমাৰ নামটো শোণিতপুৰ হৈছে। এই শোণিতপুৰ হ'ল বিষ্ণুজ্যোতিৰ দেশ। ইয়াতে বিষ্ণুজ্যোতিৰ সংস্কৃতিৰ যি চৰ্চা আৰম্ভ হৈছিল আৰু এই সাংস্কৃতিক চৰ্চাই গোটেই অসমখন ব্যাপি গৈছিল আৰু শোণিতপুৰৰ সেই অৱদান গোটেই অসমে স্বীকাৰ কৰিছে, কৰিব লাগিব। শোণিতপুৰৰ পৰাই জোনাকী ওলাল, জোনাকী মানে আমাৰ চিনেমা ঘৰ। শোণিতপুৰৰ পৰা অৱদান আহিলে আমাৰ জয়মতী। গতিকে এইখন জিলাৰ ইতিহাসৰ লগতে সংস্কৃতিৰ যি অৱদান, অতিকে চহকী অৱদান আমাৰ অসমীয়া সংস্কৃতিলৈ আছে। গতিকে এখন এক সংস্কৃতিপূৰ্ণ ঐতিহ্যপূৰ্ণ এখন জিলা আৰু 1983 চনৰ পৰাই এই জিলাখনে এক নতুন মৰ্যাদাৰে এতিয়াও অসমত বহু জিলাতকৈ বহু বিষয়ত উন্নত স্থান দখল কৰি আছে। আজিৰ এই শুভ দিনটোত আমি সকলোকে মই আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ শোণিতপুৰৰ যি ঐতিহ্য, এই ঐতিহ্য আগলৈও বৈ যাব। আমি আৰু সেই ঐতিহ্য আমি আকৌ মহিমামণ্ডিত কৰিব পাৰিম আমি যদি সকলোৱে এক হৈ শোণিতপুৰৰ যি সংস্কৃতি, শোণিতপুৰৰ যি কৰ্মস্পৃহা, এইখিনি যে আগবঢ়াই লৈ যাম। শোণিতপুৰ জিলাখন অসমৰ আজিৰ ডেটত নিশ্চয়কৈ লেখত ল'বলগীয়া হৈ আছে, কিন্তু আমি ভাবোঁ 1-2 নম্বৰ স্থানলৈকে লৈ যাব লাগিব। তাৰ কাৰণে আমি সকলোৱে পণ ল'ম। আজি এই দিনটোত বেছি দীঘলীয়া নকৰোঁ। আমাৰ ইতিমধ্যে 1 ঘণ্টা আমি পলম কৰিছোঁ, গতিকে বেছি দীঘলীয়াকৈ নকৰোঁ। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত যেনেকৈ শোণিতপুৰৰ সৃষ্টি হৈছিল, আমি নতুনকৈ পণ লওঁ। আমি সকলোৱে সহায় সহযোগিতা, এডমিনিষ্ট্ৰেশ্যন, জনসাধাৰণৰ সকলোৰে সহায় সহযোগিতাৰ মাজেৰে এই শোণিতপুৰখন আমি নতুন ৰূপত গঢ়িবলৈ চেষ্টা কৰিম আৰু এই কামনাৰে মই সকলোকে আদৰণি জনাইছোঁ আৰু আজি এই সাংস্কৃতিক সন্ধিয়াটো মুখৰ হৈ উঠক, উপভোগ্য হৈ উঠক, তাকে কামনা কৰিছোঁ। ধন্যবাদ। মূল যি সাংস্কৃতিক অনুষ্ঠান চিৰযুগমীয়া গীতৰ এক সুৰীয়া গধূলি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। অসম চৰকাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক পদ্মা হাজৰিকা ডাঙৰীয়া, আমি তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে সমজিলা আয়ুক্ত নলবাৰীৰ মানৱ শইকীয়াক অনুৰোধ জনাইছোঁ। পদ্মা হাজৰিকা ডাঙৰীয়া ৰাজনীতিক হোৱাৰ বিপৰীতেও আন এক সত্তা ছাত্ৰ জীৱনৰ পৰাই জড়িত হৈ আছে। তেখেত এগৰাকী সু আবৃত্তিকাৰ, দক্ষ অভিনেতা। আজি আবৃত্তি আৰু সংলাপেৰে এই অনুষ্ঠানটি উদ্বোধনী ভাষণ তেখেতে জীপাল কৰি তুলিব। প্ৰথমে মানৱ শইকীয়া ডাঙৰীয়া জিলা শোণিতপুৰ জিলা দিৱসৰ দুদিনীয়া কাৰ্যসূচী শেষৰ এই অনুষ্ঠান চিৰযুগমীয়া গীতৰ এক সুৰীয়া গধূলি। এই অনুষ্ঠানত আমন্ত্ৰিত সন্মানীয় বিশিষ্ট অতিথিসকল, সন্মানীয় নৱনিযুক্ত শোণিতপুৰ জিলাৰ আয়ুক্ত ডাঙৰীয়া,
আৰক্ষী অধীক্ষক ডাঙৰীয়া, লগতে শোণিতপুৰ জিলাৰ সন্মানীয় বিষয়া কৰ্মচাৰীসকল, শ্ৰদ্ধাৰ ৰাইজ, মই সকলোকে অভিনন্দন জনাইছোঁ। ঐতিহ্যৰ বৰগতি প্ৰগতিৰ সত্য, এই মন্ত্ৰৰে অতীতক বিশ্লেষণ কৰি আমি ভৱিষ্যত কৰ্মপন্থা গ্ৰহণ কৰি আমাৰ সমাজখনৰ উত্তৰণৰ কাৰণে আমি কাম কৰি যাব লাগিব বা কাম কৰি গৈ আছোঁ। এই মন্ত্ৰৰে অসম চৰকাৰে এই যে জিলা দিৱস উদযাপন কৰিছে, যে আমাৰ সাহিত্য সংস্কৃতি ভাষা, আমাৰ শতামপুৰুষীয়া পৰম্পৰাগত ৰীতি নীতি, ভৌগোলিক ঐতিহ্যৰ গোটেই কথাবিলাক বিশ্লেষণ কৰি আমি সুন্দৰ ভৱিষ্যত গঢ়িবৰ কাৰণে নতুন প্ৰজন্মক আমাৰ গৌৰৱোজ্জ্বল ইতিহাস আমি পৰ্যালোচনা কৰাৰ সুবিধাৰ মাজেৰে আমি আমাৰ ৰাজ্যখন সমৃদ্ধিশালী কৰিব লাগিব, আমাৰ জিলাখন আমি আগুৱাই লৈ যাব লাগিব। তেনে চিন্তাৰে আমাৰ চৰকাৰে বা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকখন জিলাৰে জিলা দিৱস উদযাপন কৰাৰ ক্ষেত্ৰত এক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি শোণিতপুৰ জিলাৰ সিদিনা আহি এই জিলাত আয়ুক্ত হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰি আমাৰ এংকৰে কৈছে, খুব সীমিত শক্তিৰে এই জিলা দিৱস উদযাপন কৰা হৈছে বুলি কৈছে। যে যি হওক, জিলা দিৱস উদযাপন কৰাৰ কাৰণে যি আগভাগ ল'লে মই আয়ুক্ত ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেত কামৰ মানুহ বুলি মোৰ অনুভৱ, খা খবৰ আছে। মই এটাই আশা কৰিম, জিলা দিৱসে আমাক প্ৰেৰণা দিব, সাহস দিব, আমাৰ গৌৰৱোজ্জ্বল ইতিহাস আছে। কিন্তু সঠিক পৰিকল্পনাৰ মাজেৰে আমাৰ জিলাখন ৰাজ্যখনৰ ভিতৰতে বিশেষ স্থান অধিকাৰ কৰিবৰ কাৰণে আমি কৰ্মসূচী লৈ আমাৰ ৰাইজ আৰু চৰকাৰৰ মাজৰ সাঁকোস্বৰূপ বিষয়া কৰ্মচাৰীসকলে যদি নিষ্ঠা আৰু সততাৰে কাম নকৰে, এটা চৰকাৰ কেতিয়াও সফল হ'ব নোৱাৰে। ৰাইজৰ আশা আকাংক্ষা কেতিয়াও বাস্তৱত ৰূপায়িত হ'ব নোৱাৰে। গতিকে মই আয়ুক্তগৰাকীৰ নেতৃত্বত এইটোৱে আশা কৰিম যে শোণিতপুৰ জিলা যথেষ্ট সম্ভাৱনা থকা জিলা, শোণিতপুৰ জিলাৰ গৌৰৱোজ্জ্বল ইতিহাস আছে, শোণিতপুৰ জিলাত সম্পদ আছে, শোণিতপুৰ জিলাৰ আমাৰ উঠি অহা প্ৰজন্মৰ শক্তি আছে। ইয়াক যদি সঠিকভাৱে পৰিকল্পনা কৰি আমি আগবাঢ়ি যাওঁ, কৰ্ম সংস্কৃতিৰ শোণিতপুৰ জিলা আমি অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবৰ কাৰণে নিবনুৱাসকলক সংগঠিত ৰূপত আমি, যিহেতু কৃষি প্ৰধান ৰাজ্য, কৃষি প্ৰধান জিলা, কৃষি কৰ্মৰ জৰিয়তে আমি অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবৰ কাৰণে নিবনুৱা সমস্যা সমাধান কৰি স্বনিৰ্ভৰশীলৰ যাত্ৰাটো শক্তিশালী কৰি আমি আমাৰ জিলাখনক নিশ্চয় আগুৱাই লৈ যাব পাৰিম। আৰু আমি জনপ্ৰতিনিধি হিচাপে যিমানখিনি পাৰোঁ আয়ুক্ত ডাঙৰীয়াৰ সহযোগিতা আগবঢ়াই যাম। কাৰণ আমি মনে প্ৰাণে বিচাৰোঁ আমাৰ জিলাখন সমৃদ্ধিশালী হওক, জিলাখন আগবাঢ়ি যাওক। আজি এই গীতৰ গধূলি যে গীত আচলতে নেদেখাজনৰ অমৰ সৃষ্টি,
গীতে সমাজৰ এক পৰিৱৰ্তন আনিব পাৰে, মানুহৰ দেশ প্ৰেম, জাতি প্ৰেম, কৰ্ম সংস্কৃতিৰ যাত্ৰা শক্তিশালী কৰিব পাৰে। গতিকে এই গীতৰ মাজেৰে বহু কথা আমাৰ জনতাক উদ্বুদ্ধ কৰি এক পৰিৱেশ গঢ় দিবলৈ সক্ষম হৈছে। এই শোণিতপুৰতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু ৰাভা, সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ লগতে বহুতৰে কৰ্মস্থলী, সৃষ্টিস্থলী। গতিকে ইয়াত এনে গীত বহু ৰচনা কৰি থৈ গৈছে যি চিৰ যুগমীয়া হৈ থাকিব। এই অৰ্থপূৰ্ণ গীতবিলাকে আমাৰ সকলোকে জাগ্ৰত কৰে। গতিকে আজি গীতৰ গধূলিয়ে মই আশা কৰোঁ যে আমাৰ ঐতিহ্য, আমাৰ গৌৰৱোজ্জ্বল ইতিহাস যি সেইখিনি জাগ্ৰত কৰাৰ ক্ষেত্ৰত সহায় হ'ব। গীতৰ জৰিয়তে অসমীয়া জাতিটোক বহু কথা সকীয়াই থৈ গৈছে। আমি যদি চাওঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কি কৈ থৈ গৈছে, গীতৰে কবিতাৰে কোনবিলাক কথা তেওঁ ৰচি থৈ গৈছে, যে আমি অসমীয়া নহওঁ দুখীয়া। কিহৰ দুখীয়া হয়? সকলো আছিল, সকলো আছে, নগুনো নলওঁ কম। সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম যে ৰসাতলে যাব। কিহৰ ইংগিত দি থৈ গৈছে? আমি জাতিটো শক্তিশালী। নামডাঙৰ শিলৰ সাঁকো বনাবলৈ বাহিৰৰ পৰা ইঞ্জিনিয়াৰ অহা নাছিলে। শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ নিৰ্মাণ কৰিবৰ কাৰণে ফকলেণ্ড, JCB বা বাহিৰৰ লেবাৰ অহা নাছিলে। কোনে কৰিছিল? এই গৌৰৱোজ্জ্বল ইতিহাস আমাৰ আছে, কৰ্ম সংস্কৃতি আমাৰ আছে, কিন্তু আমি কৰ্ম বিমুখ হৈছো নেকি? আমি বেছি উৎসৱমুখী হৈছো নেকি? এই কথাখিনিও অসমীয়া জাতিয়ে আজি নতুন অসম গঢ়িবলৈ আমি যি আগবাঢ়ি গৈছো, ইয়াৰ সঠিক পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। গতিকে সাহসৰে মই শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী সকলোকে আহ্বান জনাইছো। আমি ৰাজনীতি কৰা মানুহে কিছুমান কথা ক'বলৈ দিগদাৰ, কিন্তু আপোনালোকে সমাজৰ সংস্কাৰ কৰিবৰ কাৰণে সাহসৰে কিছু কথা প্ৰয়োজন আছে। নহ'লে কিন্তু সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই কৈ থৈ যোৱা আমি নিশেষ হৈ যাম নেকি? মানে বা নিজক নিচিনিলে আমাৰ কি অৱস্থা হ'ব? এই সত্য, ঐতিহ্যৰ বৰভেটি আৰু প্ৰগতিৰ সত্য, এই অনুভৱখিনি আমি প্ৰত্যেকেই কৰিব লাগিব। তাৰ কাৰণে নতুন প্ৰজন্মৰ গীতৰ মাজেৰে এই সত্য কথাখিনি সমাজলৈ আগুৱাই লৈ যাব লাগিব। আজি জিলা দিৱসে শক্তি দিয়ক জিলা প্ৰশাসনৰ মুৰব্বী সকলোকে শক্তি দিয়ক যে শোণিতপুৰ জিলা আমি শক্তিশালী জিলা হিচাপে, শোণিতপুৰ জিলা আমি সমন্বয় সম্প্ৰীতিৰ জিলা হিচাপে, শোণিতপুৰ জিলা আস্থাৰ শোণিতপুৰ জিলা, বিশ্বাসৰ শোণিতপুৰ জিলা, য'ত শোণিতপুৰ জিলাত জনগোষ্ঠী ভিত্তিত, ভাষা ভিত্তিত, ধৰ্ম ভিত্তিত কোনো সংকীৰ্ণ চিন্তা নাথাকিব, যে উদাৰ মনেৰে আমি সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল কৰি আমি আমাৰ জিলাখন শক্তিশালী কৰোঁ আহক। এই আহ্বান আজি আচলতে অসম মাতৃৰ সন্তান হিচাপে মই জানে এগৰাকী সংগ্ৰামী যুৱক আছিলোঁ। ই মোৰ অনুভৱ, এই অনুভৱখিনি মই প্ৰকাশ কৰিলোঁ। ইয়াৰ পিছতে মূল কথাটো পংকজে কিয় মাতিছিলে কৈছে যে সাংস্কৃতিক এই অনুষ্ঠানটো উন্মোচন কৰিব লাগিব।
কবিতাটো কৈছে এতিয়া কওঁ সংলাপ ক'লে মাতিব লাগিব এটি কবিতা মই কলেজীয়া জীৱনত আবৃত্তি কৰিছিলোঁ এটা অংক মই যিমান পাৰি মনত পেলাই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম পাহৰি গ'লে খালি এৰি দিম আৰু তাৰ ভিতৰতে চেষ্টা কৰিম আমাৰ তেজপুৰৰ সন্তান প্ৰফুল্ল বৰাৰ সময় নাটকত মই বৈজ্ঞানিকৰ ৰোলটো কৰিছিলোঁ বৈজ্ঞানিক আচলতে খুব ডিপ্ৰেশ্যনত আছিলে এই বৈজ্ঞানিকৰ সংলাপ এটি মাতি মই আচলতে উন্মোচকৰ দায়িত্ব পালন কৰিবলৈ ওলাইছোঁ শক্তিপুত্ৰ মই ভক্তি বুকুটো লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গান্ধীবী মই ধনঞ্জয় মৃত্যুক কৰিছোঁ জয় মই অসমৰ মই ভাৰতৰ মই ডেকালৰ অগ্নিময় মই ভাৰতৰ নবীন সূৰ্য পূৰ্বাঞ্চলত বজাওঁ তুৰ্য মোৰ পোহৰৰ গানে আকাশে আকাশে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি কৰিম জগত জয় নবীন সূৰ্য মই উপচি আহিব পোহৰৰ ঢল লুইতৰ দৰে ফেনে ফটকাৰে ফেনিল শুভ্ৰ জ্যোতি প্ৰপাতৰ জল হাতী পতিয়ে দি ঐৰা বাটে দি কত নগৰৰ আলি গলিয়ে দি কত মেধাবীৰ মহামনীষাৰ মনৰ মাজেদি গোবিন্দ যিনি হম মহামনীষাৰ মহাসাগৰত ৰম মই লিখা গানে আলোকে আলোকে নতুন বাতৰি কৈ আলোকৰ এক মহাসংগীত তুলিব পৃথিৱী মই তেজ বংশৰ মাতৃ জনাৰ কোলাত জন্ম লৈ দেশ জননীৰ মহান কোলাত লীন হৈ যাওঁ মই উদয় শল্য গৰ্ভ বিধাৰী অৰুণ দীপ্তিময় ব্যাপে যেনেকৈ গ্ৰাম মহাগ্ৰাম পৃথিৱী জগতময় ক্ৰমে 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 উঠি উদ্ভাসি শিকিছি যাওঁ মই কিৰণ ৰাখি ৰঙচুৱা হৈ সন্ধিয়া সোণালীকৈ মৃত্যু সাগৰ পাৰ হৈ যাওঁ নতুন পুৱাৰ নতুন বাতৰি লৈ নতুনৰ জ্যোতি হৈ থৈ যাওঁ মই পৃথিৱী ধুনীয়াকৈ জনমে জনমে ঘূৰি ঘূৰি আহোঁ মোৰ স্বদেশলৈ ময়ে ধনঞ্জয় ময়ে অসমৰ ময়ে ভাৰতৰ ময়ে ডেকাৰৰ অগ্নিময় ময়ে কাৰুকৰ ময়ে খনিকৰ ময়ে চিত্ৰকৰ গঢ়ি যাওঁ মনোহৰ সুৰ অপৰূপ কটন অপৰূপ ময়ে ৰূপকৰ ময়ে স্বদেশ ময়ে বিদেশ মই নানা দেশ সাত মহাদেশ সাতবাৰ ঘূৰি ঘূৰি জ্ঞানৰ মালিক মুকুতা আনিম অঞ্জলি ভৰি ভৰি কামৰূপা মোৰ সুদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতি ৰূপা হ'ব ময়ে অসমীয়া প্ৰাগজ্যোতিষৰ ময়ে অসমীয়া শোণিতপুৰৰ নবীন যুগৰ কুমাৰ ভাস্কৰ ময়ে অসমীয়া শৰাই ঘাটৰ চোকা তৰোৱাল লাও লাচিতৰ মোমাই তামুলী গড় দুৰ্জয় অগ্নিগড় ময়ে নাই মোৰ সমসৰ প্ৰফুল্ল বৰাদেৱৰ তেখেতক মই স্মৰণ কৰি আৰম্ভ কৰিবলৈ ওলাইছোঁ ড্ৰপ বাই ড্ৰপ জীয়া মানুহ মৰি ফিনিছ হৈ যাব এইখন পৃথিৱীৰ মানুহে সাগৰত সাঁতুৰি নিয়ৰলৈ ভয় কৰে এখন নতুন পৃথিৱী এ নিউ প্ৰিন্সিপল ইজ এন ইনাক্সিবল সোৰ্চ অফ এ নিউ ভিউজ তাত মানুহ নাই হাঁহি আছে ফুলৰ পাহি নাই সৌৰভ আছে চন্দ্ৰ থাকিব সূৰ্য থাকিব মাথো নাথাকে সৰু সৰু জোনাকী পৰুৱা Yes, I am the criminal.
And who are greater criminal than those who sell the instrument of death? আজি পৃথিৱীত সকলোৱে একোটা ক্ৰিমিনেল হৈ পৰিছে আৰু 5টা বছৰৰ পিছত মোৰো মৃত্যুৰ সময় আহি পৰিছে বন্ধুসকল তোমালোকে দেশৰ শান্তিপ্ৰিয় মানৱক কবা এজন বৈজ্ঞানিক আছিল তেওঁ দেশৰ শান্তিপ্ৰিয় মানৱক লৈ এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিব বিচাৰিছিল We should, according to our hope, but I could not, young Bitlobi, but I could not. এইখিনিৰে আজি এই এক সুৰীয়া গীতৰ গধূলি উন্মোচন কৰিলোঁ ধন্যবাদ নৃত্যৰ পৰিৱেশন কৰিবলৈ আমি আগবাঢ়িছোঁ আমি প্ৰেৰণা বৈশ্বৰ দলৰ এই সত্ৰীয়া নৃত্য দি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ খেলে সঙ্গে
আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। নৃত্যটিৰ পৰিচালিকা তেজপুৰৰ এগৰাকী দক্ষ তথা জনপ্ৰিয় নৃত্যশিল্পী প্ৰেৰণা বৈশ্যক আমি মঞ্চলৈ আহ্বান জনাইছোঁ। তেখেতক শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এখন গামোচাৰে সন্মান জনাব সহকাৰী আয়ুক্ত ৰথীশ বৰা ডাঙৰীয়াই। জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্ট ডাঙৰীয়া। জিলা আয়ুক্ত মহোদয়, শোণিতপুৰ জিলাৰ আমাৰ বিভিন্ন বিভাগৰ বিষয়াসকল আৰু বিশিষ্ট ব্যক্তিসকল, পোনপ্ৰথমতে আজি কবিতা আবৃত্তিৰ প্ৰেৰণা যোগান ধৰিছে আমাৰ নৱনিযুক্ত আয়ুক্ত মহোদয়। তেখেতক মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেজপুৰত আমাৰ অসমৰ সাংস্কৃতিক কেন্দ্ৰবিন্দু, তাতে থিয় হৈ স্বৰচিত কবিতা আবৃত্তি কৰাৰ দৃষ্টতা দেখুৱাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। নিজে ৰচনা কৰা কবিতা, ভুল ত্ৰুটি থাকিবই, নিজ গুণে আপোনালোক মোক ক্ষমা কৰিব। কবিতাৰ উৎস আবেগৰ পৰা, অনুভৱৰ পৰা। প্ৰেম, মৰম, তাতকৈ ডাঙৰ আবেগ আৰু নাই। তাতকৈ ডাঙৰ আবেগ বিচাৰি পোৱাটো টান। মৰম বিভিন্ন প্ৰকাৰৰ। পিতৃৰ লগত সন্তানৰ যিটো মৰম, সেইটো শ্ৰেষ্ঠ। মোৰ প্ৰথম কবিতা শিৰোনাম দেউতাৰ চিঠি। পিতৃ এজনে নিজৰ সন্তানলৈ যদি চিঠি লিখে, কেনেদৰে লিখিব? পূৰ্ণিমাৰ সেই জোনাকী নিশা, শান্ত স্থিৰ মলয়া বতাহ, প্ৰথম আলিংগনৰ উমাল উশাহ, মনলৈ উভতি আহে বাৰে প্ৰতিবাৰে, মনলৈ উভতি আহে বাৰে প্ৰতিবাৰে, তোমাৰ কোমল হাতে সাৱটি ধৰা মোৰ তৃপ্ত হিয়া। যেতিয়া ধৰিলো তোমাক প্ৰথমবাৰ, পিতৃয়ে যেতিয়া সন্তানক প্ৰথমবাৰ ধৰে, যেতিয়া ধৰিলো তোমাক প্ৰথমবাৰ, হেৰুৱালো নিজকে, হেৰুৱালো নিজৰ অহংকাৰ। কিন্তু ক'বলৈ যে থাকি গ'ল বহু কথা, থাকিল আঁতৰাব কত এন্ধাৰ নিশা। নোৱাৰিলো ক'ব যি কথাবোৰ মই, থাকিব আজি লিখা উকা কাগজত ৰৈ। কিছুমান কথা থাকি যায়, কোৱা নহয়। নোৱাৰিলো ক'ব যি কথাবোৰ মই, থাকিব লিখা উকা কাগজত ৰৈ। থাকিল ক'বলৈ যে মই সৰ্বস্ব হেৰুৱাই, তোমাৰ স্পৰ্শত পালো সকলো উভতাই। নোৱাৰো যদি তোমাৰ লগত থাকিব, নোৱাৰো যদি তোমাৰ লগত থাকিব, আশা কৰো উকা কাগজত লিখা মোৰ অনুভূতি থাকিব। জীৱনৰ ঘাট প্ৰতিঘাত তোমাৰ কত পাৰ হ'ব, জীৱনৰ ঘাট প্ৰতিঘাত তোমাৰ কত পাৰ হ'ব, পাৰ হ'ব কত তোমাৰ জীৱনৰ শীত বসন্ত। উৰিবা তুমি, পৰিবাও তুমি, পাবা নিজৰ জীৱনৰ প্ৰেম বিচাৰি। সেই প্ৰেম হেৰুৱাই চকুলো টুকিবা। জীৱনৰ নিঠুৰতা, জীৱনৰ নিঠুৰতা তুমি নিজেই দেখা পাবা। থাকিব নোৱাৰিম যদি তোমাৰ লগত, থাকিব নোৱাৰিম যদি তোমাৰ লগত, মোৰ এই কবিতাটি ৰাখিবা মনত। প্ৰথম যিদিনা তোমাক সাৱটি ধৰিছিলোঁ, নিজৰ সৰ্বস্ব তোমাক দি মই জীৱন ঘূৰাই পালোঁ। মানুহে বহিব দিলে শুব বিচাৰে। আমাৰ আয়ুক্ত মহোদয় মোক কৈছিল এটি কবিতা আবৃত্তি কৰিবলৈ, নিজে ৰচনা কৰা। মই তেওঁৰ পৰা দুটি ল'লোঁ।
মোৰ দ্বিতীয়টি কবিতা শিৰোনাম যদি হওঁ মই এটি তৰা। আকাশত ইমান হেজাৰ তৰাৰ মাজত যদি কেতিয়াবা কোনো এটি তৰা জোনৰ প্ৰেমত পৰে তেনেহ'লে কি হ'ব? যদি হওঁ মই এটি তৰা, মই যদি অকলশৰীয়া নিশাৰ আকাশত হেজাৰ তৰাৰ মাজত এটি মাত্ৰ তৰা হলো হয়, জোন হৈ তুমি মোক বিচাৰিলা হয়নে কেতিয়াবা? এন্ধাৰৰ মাজত তেতিয়া মোক নেদেখি থাকিব নোৱাৰিলা হয়, এন্ধাৰৰ মাজত তেতিয়া মোক নেদেখি থাকিব নোৱাৰিলা হয়। কিন্তু এতিয়া তুমি নিশাৰ আকাশৰ এটি মাত্ৰ জোন, বিস্তৰ আকাশৰ শোভা তুমি, বিৰহত বেকুল বেলিৰ বুকুৰ হেঁপাহ তুমি। বেলিও জোনক বিচাৰিছে, বিৰহত বেকুল বেলিৰ বুকুৰ হেঁপাহ তুমি, এন্ধাৰ নিশাৰ পোহৰৰ এটি মাত্ৰ স্ৰোত তুমি। আৰু মই অসংখ্য তৰাৰ মাজত এটি বিচাৰি নোপোৱা তৰা হৈ আছো ৰৈ, চাকিৰ ওচৰতো হেৰুৱাই যোৱা পোহৰ লৈ। থাকো অমাৱস্যাৰ ৰাতি অলপ পোহৰাবলৈ ৰৈ। অমাৱস্যাৰ কাৰণে তৰাটি প্ৰতীক্ষা কৰিছে তাৰ অলপ পোহৰ বিলাবলৈ। থাকো অমাৱস্যাৰ ৰাতি অলপ পোহৰ বিলাবলৈ। কিন্তু যদি এনে এটি নিশা আহি পৰে, সহস্ৰ তৰা আকাশৰ বুকু এৰি পৰে খহি, বেলিয়ে জোনলৈ ৰৈ ৰৈ আমনি পাই নিজক লুকুৱায়, আৰু এটি তৰা মাথো আকাশত জোনলৈ থাকে ৰৈ, তেতিয়া বাৰু দেখা পাবানে সেই তৰাটি? বুজিবানে এন্ধাৰৰ লগত যুঁজি থকা মোৰ অলপ পোহৰৰ মূল্য? বুজি পাবানে এন্ধাৰৰ লগত যুঁজি থকা মোৰ অলপ পোহৰৰ মূল্য? অকলশৰীয়া নিশাৰ লগৰীয়া হ'বনে তৰাটি তোমাৰ? অকলশৰীয়া নিশাৰ লগৰীয়া হ'বনে তৰাটি তোমাৰ? হ'বনে তোমাৰ লগত পোহৰৰ স্ৰোত, চিৰযুগমীয়া কবিতাৰ উৎস? ধন্যবাদ। যাত্রা সপোনক বিধৰা ধুনীয়া ৰাস্তা জীৱনক আগৰে নিয়া মুখত আহি আছে উভতি আহি সাৱধান হোৱা তুমি সাৱধান হোৱা তুমি। বাতৰি কাকতখনত কেৱল দুৰ্ঘটনাৰে খবৰ। বাবা, তই কিন্তু স্কুটাৰখন চলাওঁতে নিয়মিত গতিত হেলমেট পিন্ধি চলাবি। মানিছ আৰু মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলাব, মনত ৰাখিব। কৰ্মচাৰী আৰু সুধীবৃন্দ, জয়জয়তে মই আপোনালোকক জিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ময়ো নিজেই জিলাখনত নতুনকৈ আহিছোঁ, বেছিদিন হোৱা নাই, প্ৰায় দুসপ্তাহমান হৈছে। আৰু ইমান দিনে শুনি আহিছিলোঁ জিলাখন সাংস্কৃতিক ৰাজধানী বুলি অসমৰ। আৰু মই নিজেও দেখিলোঁ লাষ্ট দুসপ্তাহত বান থিয়েটাৰত নাটক চালোঁ, ক'ৰবাত গান চালোঁ, আৰু আজি ইয়াত মঞ্চত কবিতা গাবলৈ এটা সুযোগ পাইছোঁ। আৰু পুনতে মই কৈ লৈছোঁ, আমাৰ আগৰ বিধায়ক ছাৰ বহি আছে, ছাৰো মানে নাটক চোৱা সুবিধা হৈছিলে গুৱাহাটীত নাচিত বৰফুকনখন মাছখোৱা ঘাটত চাইছিলোঁ। আৰু আজি মই লাইভ দেখিলোঁ
আৰু এইফালে আমাৰ তেজপুৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ মই নাটক আগতে চাইছোঁ তো তেওঁলোকৰ সন্মুখত কবিতা গোৱাটো কবিতা গোৱাটো সঁচাকৈ চেলেঞ্জ গতিকে মই কবিতা আবৃত্তি নকৰোঁ মই পাঠ কৰিম মোৰ দ্বিতীয় কাব্যগ্ৰন্থখন প্ৰকাশ হৈছিলে 2 বছৰ আগতে কিতাপখনৰ নাম আছিলে কথা কোৱা হে নীৰৱতা মই সেই কবিতাটি পাঠ কৰিবলৈ ওলাইছোঁ কবিতাটোত বিশেষকৈ নীৰৱতাক এটা সত্তা দিবলৈ চেষ্টা কৰা হৈছে নীৰৱতাৰ লগত কবিয়ে কিছুমান কথা পাতিবলৈ প্ৰয়াস কৰিছে সেইখিনিয়ে মই মোৰ যিটো পয়েটিক ফিলিংছ তাক লৈ কিনে আঁকিবলৈ চেষ্টা কৰিছোঁ ফুলকুটি হ'লে আপোনালোকে মাৰ্জনা কৰিব কবিতাৰ শিৰোনাম কথা কোৱা হে নীৰৱতা কথা কোৱা হে নীৰৱতা সন্ধ্যাৰে ৰাতিটো নামি অহাৰ লগে লগে তুমিও নিমাতে ৰলা মোৰ নীৰৱতা বাহিৰত কুঁৱলীয়ে জোন থাকিছে তুমি ইয়াত নিজক বাকিছা নীৰৱতা যুদ্ধৰ হাহাকাৰে তোমাৰ বুকু ভগাৰ আগতে আন্ধাৰময় টোপনিত দুঃস্বপ্ন গজি উঠাৰ আগতে মোৰ সতে কথা কোৱা হে নীৰৱতা জিগাংখাৰ বনৰীয়া সোৱাদৰে উন্নাসিক হৈ বাটে বাটে আমাৰ কোনোৱে অমানৱতাৰ সমদলত যোগ দিয়াৰ আগতে মোক তোমাৰ শ্ৰোতা হ'ব দিয়া হে অপাপ নীৰৱতা অভাৱৰ হাহাকাৰে কোনো দেশত দৰিদ্ৰতাৰ বেদী প্ৰতিষ্ঠা কৰাৰ আগতে নিৰ্বিচাৰ হত্যাই মৃত্যুক শ্ৰীহীন কৰি তোলাৰ আগতে দুখ মুঠি মুঠি চিকুণ হোৱা চকুলৰে হৃদয় বিষাদ্ৰমী হোৱাৰ আগতে তোমাৰ সঞ্জীৱনী কথাৰে মোক জীৱন দিয়া হে নীৰৱতা আৰু যদি আত্মা আছে নীৰৱতাতে যদি সেই আত্মা হবা তুমিও কৈ দিয়া নীৰৱতা জীৱন ক'ত স্নিগ্ধ নীৰৱে ফুলা ফুলৰ দৰে মানুহ ক'ত বুদ্ধ বিৰাগৰ অনুৰাগী ধোৱে ধোৱে ধন্যবাদ অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমি তেখেতক এখন গামোচাৰে সন্মান জনাবৰ বাবে সহকাৰী আয়ুক্ত আইৰিছ আৰমান আহমেদ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অসমীয়া আধুনিক সংগীতৰ ভঁৰালৰ নজহা নপমা মানিকী মধুৰী সদৃশ সোণসেৰীয়া বহু গীতে অসমীয়া আধুনিক সংগীতৰ ভঁৰাল সমৃদ্ধ কৰি ৰাখিছে বৰ্তমান সময়ত তেনেকুৱা সোণসেৰীয়া গীতসমূহৰ চৰ্চা আজিৰ প্ৰজন্মৰ মাজত ক্ৰমশ স্তিমিত হৈ অহা পৰিলক্ষিত হৈছে আৰু সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তগৰাকীয়ে আজিৰ এই অনুষ্ঠানত সোণসেৰীয়া গীতৰ যিটো অনুষ্ঠানৰ আয়োজন কৰিছিল সেই অনুষ্ঠানটিত এনে কেতবোৰ গীত নিৰ্বাচিত কৰি অনুষ্ঠান পৰিৱেশন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যিসমূহ গীত আপোনালোকে শুনা পোৱাৰ লগে লগে আপোনালোকৰ হৃদয় ত্ৰান্তিত এক বিশেষ অনুভৱে জোকাৰি যাব অসমীয়া আধুনিক সংগীতৰ সেই ভঁৰালৰ নজহা নপমা মানিকী মধুৰী সদৃশ গীতেৰে সজাই তুলিবলৈ দুগৰাকী কণ্ঠশিল্পীক আমন্ত্ৰণ জনোৱা হৈছিল আপোনালোকে ইতিমধ্যে অৱগত হৈছে দুয়োগৰাকী শিল্পী আমাৰ মাজত আহি উপস্থিত হৈছেহি আমি সংগীত শিল্পীসকলক সাজু হোৱাৰ লগে লগে তেখেতসকলক আমি আমন্ত্ৰণ জনাম জিলা দিৱস আৰু এই জিলা দিৱসৰ লগত সংগতি ৰাখি আমি আমাৰ বিভাগৰ ফালৰ পৰা আমাৰ বৰ্তমান মহিলা আৰু শিশু বিকাশ বিভাগ এই বিভাগটোৱে আমি আমাৰ মূল কামটোৱে হৈছে যে আমি ৰাইজৰ মাজত সোমাই গৈ ৰাইজৰ মাজত এক জনজাগৰণৰ সৃষ্টি কৰা আমি মহিলা আৰু শিশুসকলৰ কাৰণে কাম কৰি আহিছোঁ শিশুসকলে মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰা আৰম্ভ কৰি
তেওঁলোকৰ 6 বছৰ বয়সলৈকে আমি যত্ন আৰু লগতে অনানুষ্ঠানিক প্ৰাক প্ৰাথমিক শিক্ষা আৰু লগতে এগৰাকী কন্যা সন্তানক এজন ল'ৰাৰ সমানে সমানে আগবঢ়াই লৈ গৈ তেওঁক এক সুস্বাস্থ্যৰে আৰু উচ্চ শিক্ষিতা কৰি পেলাই আমি তেওঁৰ পৰা যাতে এক সুস্থ সবল শিশু আমি মানৱ সম্পদ হিচাপে আমি সমাজখনক দিব পাৰোঁ তাৰে আমাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকে আৰু এই প্ৰচেষ্টাৰে অংশ হিচাপে আমি আজি এই মূল অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতেই আমাৰ এক পাপেট শ্ব' যি আমাৰ অসমীয়া সংস্কৃতিৰ এক অংশস্বৰূপ বৰ্তমান আমাৰ সমাজত আমি পাপেট শ্ব' পুতলা নাচটো আচলতে দেখিবলৈ নোপোৱা হৈছোঁ কিন্তু এই অনুষ্ঠানটো আমি 2012 চনতে মই নগাঁও জিলাৰ কলিয়াবৰত যেতিয়া CDPO হৈ আছিলোঁ আমাৰ এগৰাকী ছুপাৰভাইজাৰ আছিলে জুণ্টি হাজৰিকা তেওঁ বৰ্তমান CDPO মৰিগাঁও জিলাৰ কপিলি ICDS প্ৰজেক্টৰ তেখেতক মই মঞ্চলৈ মাতিছোঁ তেওঁ আৰু আমাৰ কলিয়াবৰ ICDS প্ৰজেক্টৰ কেইগৰাকীমান অংগনবাদী কৰ্মীক লৈ পেলাই আমি পুতলা নাচৰ জৰিয়তে ৰাইজৰ মাজত সোমাই যাব বিচাৰিছিলোঁ যে আমাৰ যি চাইল্ড মেৰেজ যি আমাৰ বাল্য বিবাহ এই বাল্য বিবাহ আমি দূৰ কৰিবৰ কাৰণে বিশেষকৈ টি গাৰ্ডেন এৰিয়াবিলাকত আমি চেষ্টা কৰিছিলোঁ আৰু সেই চেষ্টা আমাৰ এতিয়াও অব্যাহত আছে তাৰে এক অংশ হিচাপে আজি আমি ইয়াতে বেটি বাচাও বেটি পঢ়াও আমাৰ যি এক স্কিম আছে আঁচনি আছে সেই আঁচনিৰ অধীনত আমি ইয়াতে পাপেট শ্ব' মূল আমাৰ অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতে আমি বাহিৰত অনুষ্ঠিত কৰিলোঁ গতিকে তাৰে শিল্পীসকলক মই অকণমান আমাৰ জিলাৰ ফালৰ পৰা সন্মান জনাব বিচাৰিছোঁ মই আমাৰ CDPO জুণ্টি হাজৰিকাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু লগতে তেওঁৰ যিগৰাকী অংগনবাদী কৰ্মীয়ে আজি পুতলা নাচ অনুষ্ঠান দি ইয়াত কৰাত আমাক সহায় কৰিলে তেখেতসকলক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অকণমান সোনকালে আহিব বাইদেউক মই অশেষ ধন্যবাদ জনাইছোঁ মই আচলতে বাইদেউক ফ'ল' কৰোঁ ময়ো অনাতাঁৰ শিল্পী হিচাপে 1992ৰ পৰা গীতি মালিকাত গানবোৰ বাজি থাকে বাইদেউৰ গানো মই শুনো আৰু আজি বাইদেউক মই লাইভ শুনিম সঁচাকৈ মই বহুত এক্সাইটেড হৈ আছোঁ বাইদেউক আপোনাক মই আন্তৰিক শুভেচ্ছা জনালোঁ কলিয়াবৰৰ পৰা আৰু তেখেত নগাঁৱৰ পৰা আহি আমাৰ মাজতে অনুষ্ঠানটি উপস্থাপন কৰিলে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ শোণিতপুৰ জিলাৰ তৰফৰ পৰা থেংক ইউ ছ' মাছ কবিতা কাকতি কোঁৱৰ বাইদেউক এখন গামোচাৰে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ আৰু বিষ্ণু শৰ্মা ডাঙৰীয়াক সন্মান জনাবৰ বাবে আন এগৰাকী অতিৰিক্ত জিলা আয়ুক্ত তহিৰ আলম ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ কৃষ্ণলতা শিল্পী চন্দামিতা ঠাকুৰীয়া আৰু আনগৰাকী সকলোৰে পৰিচিত এগৰাকী ৰাজ্যখনৰ জনপ্ৰিয় সংগীত শিল্পী বিষ্ণু শৰ্মা আমি বাইদেউক প্ৰথমেই গীতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ একেলগে দুয়োগৰাকী অসমৰ এই তেজপুৰ মহানগৰী আচলতে যিকোনো এখন মঞ্চতেই অনুষ্ঠান পৰিৱেশন কৰিবলৈ পোৱাটো
পৰম সৌভাগ্যৰ কথা আৰু আজি এই সৌভাগ্যখন আমাক দিয়াৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ গীতিকাৰ মলিন বৰাদেৱৰ এটি যুগজয়ী গীত সুৰ কৰিছিলে দুৰ্গা প্ৰসাদ ভূঞাদেৱে আৰু কণ্ঠশিল্পী আছিলে তাৰিকুদ্দিনাথে তেখেতৰ এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি কোনেনো শিকালে আবেগে তোমাৰ কোনেনো শিকালে আবেগে তোমাৰ ব্যথা ভৰা মধুগান ক'ত পালা তুমি ইমান ধুনীয়া মুকুতাৰ মালা ছবিটি তোমার জীবনে মরণে সারথিয়া পাহরু ছবিটি তোমার জীবনে মরণে সারথিয়া তুমি গলে বুকু ভাঙি যাব তুমি গলে বুকু
হ'ব রাখিছা গোপনে হাসি তোমার মধুর ভাষাতে রাখিছা গোপনে হাসি আকৌ আহিব নতুন প্ৰভাত পেলাব অতি মুচি মোর ভাবনার ফুলর ফুবাত মোর ভাবনার ফুলর ফুবাত জীবন সে জোয়ার পর খরা খেৱালি বুটলি কি হ'ব কোৱা রোদুর ছায়া অকলে নীরবে এন্ধাৰৰ মায়া হলো রোদুর ছায়া অকলে নীরবে এন্ধাৰৰ মায়া হলো তোমার বাবে তরু ফুল হল স্মৃতির বালত তোমার বাবে রলো মোর আকাশত নতুন প্ৰভাত মোর আকাশত নতুন প্ৰভাত বিচাৰি নোপোৱা জোয়ার পর খরা খেৱালি বুটলি কি হ'ব কোৱা নাই যে সময় উভতি চোৱাৰ এতিয়া বিদায় দিয়া জোয়ার পর খরা খেৱালি বুটলি কি হ'ব কোৱা শ্ৰদ্ধাৰ আয়ুক্ত মহোদয়ে এদিন ফোন কৰিছিলে যে আপোনালোকে ভাল ভাল গীত ল'ব লাগিব কাৰণ তেজপুৰৰ শ্ৰোতা সঁচাকৈ বহুত বিশেষকৈ সচেতন গীত মাতক লৈ তেখেতে মোক এটি গীত কৈ থৈছিলে যে আপুনি বীৰেন দত্ত ছাৰৰ গান এটি গাব ছাৰ অশেষ ধন্যবাদ ইমান সুন্দৰ গান আপোনালোকে সকলোৱে একেলগে গুণগুণাই গাই থাকিলেও ভাল লাগিব বহুদিন বকুলত গুণগোৱা নাই বহুদিন বকুলত মালা কথা বকুল তলত বহি বহুদিন বালি ঘৰ সজা হোৱা নাই বহুদিন বকুলত গুণগোৱা নাই বহুদিন বকুলত মালা কথা
বহুতো পাহৰা বহুমান অভিমান বকুলে দিয়ে পুৰণা আজি চাচুৰিয়ে চকুতো জ্বলি মোৰ আজি চাচুৰিয়ে চকুতো জ্বলি মোৰ ভিতাতে লুকা বহুদিন বকুলত মালা গন্ধা যাদুকৰ শিল্পী জয়ন্ত হাজৰিকাদেৱৰ এটি গীত নাগালে যেন সদায় অনুষ্ঠান আধৰুৱা হৈ থাকে তেনেকুৱা মোৰ অনুভৱ হয় সেয়েহে সৰস্বতী ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ কথা আৰু সুৰ আৰু কণ্ঠ জয়ন্ত হাজৰিকাদেৱৰ এটি যুগজয় গীত জগা
ধন্যবাদ। মৌনতার কোতারে বোয়া এখনি নীলা চাদৰ, এখনি নীলা চাদৰ, তাৰে মিঠা ভাজ নিশ্বাস কৰে আৰু জীয়া জীয়া এখনি নীলা চাদৰ, বিমূৰ তমোৰ নিশাতি যে মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ। দূৰৰ আৰ্তনাদৰ
ধন্যবাদ। সদৃশ বহুকেইটা গীতেৰে আজিৰ অনুষ্ঠান সজোৱা হৈছে। আপোনালোকে ইতিমধ্যেই যিকেইটা গীত শুনিলে সেই গীতকেইটা অসমীয়া আধুনিক সংগীত ভঁৰালৰ একোটা উল্লেখযোগ্য দিশ। এইবাৰ আমি মঞ্চলৈ আহ্বান জনাইছোঁ চন্দ্ৰামিতা ঠাকুৰানী বাইদেউক, আমাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ সহধৰ্মিনী বিশিষ্ট অৱতাৰ শিল্পী। বাইদেৱে প্ৰথমেই এটি গীত পৰিৱেশন কৰিব। অসমৰ সংগীত ভাল পোৱা, গীত ভাল পোৱা সকলোৰে প্ৰিয় এটি গীত মন্দিৰা লাহিৰী অহাৰ দৰে উভতি আঁতৰি গ'লা। সূৰ্য কুমাৰ ৰাজাৰ ৰচিত আৰু চৈয়দ ছাদুল্লাহ কোৰাৰ লিপিত সেই গীতটি বৰ্তমান সময়ৰ গীত ভাল পোৱা প্ৰত্যেকগৰাকী ব্যক্তিৰে অতি প্ৰিয় গীত। আৰু ইয়াত মোক সংগীত পৰিৱেশন কৰিব দিয়াৰ বাবে সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ। আজি বচা বচা কেইটামান গীত লৈ আহিছোঁ। হেল্ল'
নাচি নাচি যায় জোন ধনে জোনালীতে তৰা পুতি চায় হাতে পুতি চিকি মিলি নাচি নাচি যায় জোনে কয় কানা বুজি তোৰ ফালে চায় ৰূপৱানী ৰে হাতানি তৰাই থাকে গাওঁ
দুনিয়া মন মূর্খ
এবাৰ নিৰ্মলা নদীৰ এবাৰ চবৰে পৰিচিত সকলোৰে নাটক আছে এবাৰ